নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি মই ক্লাস 10 ৰ দ্বিতীয়টো ক্লাস লবলৈ আহিছো আৰু হেতু হৈছে আমাৰ বাস্তৱ সংখ্যাৰ 1.1 অনুশীলনীৰ কোৱেশ্চন নম্বৰ 4 আৰু 5 এই দুটা প্ৰশ্ন মই হাতত লৈছো কাৰণ মেট্ৰিক পৰীক্ষাত মানে এই প্ৰশ্ন দুটা বাৰবাৰ আহি আছে মই দেখিছো আৰু আশা কৰিছো তোমালোকে এই দুটা প্ৰশ্নৰ প্ৰেক্টিছটো কৰি লোৱাটো ভাল বাকি যি দুটা প্ৰশ্ন আছে তোমালোকে নিজে চেষ্টা কৰিবা আৰু যদি কিবা অসুবিধা পাও মোক নিশ্চয় জনাবা ঠিক আছে তো প্ৰথম ক্লাসটোৰ মই ভাল সহাৰি দেখিছো যে সকলোৱে বস্তুটো চাইছে আৰু মোলৈ কমেন্ট কৰি লিখিছে ভাল হোৱা বুলি কৈছে গতিকে মোৰ নিজৰো ভাল লাগিছে আশা কৰিছো প্ৰতিটো ক্লাসে এনেকৈ তোমালোকে আদৰি লবা তো দ্বিতীয়টো ক্লাস লবলৈ আহিছো তো ইয়াত লিখা আছে মই পঢ়ি দিছো এবাৰ যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m+1 আহিৰ যত m এটা কোনোবা অখণ্ড সংখ্যা তো এই প্ৰশ্নবিলাক প্ৰথমতে কিন্তু অলপ বুজি পাব লাগিব মানে দেখিবলৈ এই প্ৰশ্নবিলাক কিন্তু মানে যিবিলাক লৰাছলে ভালদৰে বুজি পায় তেওঁলোকৰ কথাটো বেলেগ কিন্তু প্ৰথম দৃষ্টিত বহুত লৰাছলে এই প্ৰশ্নবিলাক বুজিবলৈ অলপ টান পায় কিনো লিখিছে এতে যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমি ব্যৱহাৰ কৰিব লাগিব তাৰ পিছত যিকোনো যোগাত্মক অখণ্ড সংখ্যা এনেকুৱা আৰিত থাকিব তো কথাবিলাক অলপ কিবা মানে জটিল ভাৱ এটা আহে বাক্যটো ইমান সহজত বুজি পোৱা ধৰণৰ নহব নিশ্চয় কিছুমান লৰাছলিৰ কাৰণে তো মই ভাবিছো যে টান বুলি ভাবিলেতো আৰু নহব আমিতো পৰীক্ষাত লিখিবই লাগিব তো বুজি পোৱাৰ কাৰণে তোমালোকে অলপ ভালদৰে যত্ন লোৱা যে বুজি যাতে পোৱা মই চেষ্টা কৰিম যাতে সহজকৈ বুজাই দিব পাৰো ইয়াৰ প্ৰথমতে কি কৈছে মনত ৰাখিবা আমি কিন্তু ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰিবই লাগিব গতিকে তাৰ কাৰণে আমি কি মনত ৰাখিব লাগিব যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল আমি জানিব লাগিব তো এইটো আৰু সহজ কথা সৰু কথা আমি অলৰেডি শিকিছো এইটো কথা তো আমি হেতু ব্যৱহাৰ কৰিম এটোলৈকে ঠিকে আছে তাৰ পিছত কি কৈছে যে যিকোনো যোগাত্মক অখণ্ড সংখ্যা যোগাত্মক মানে কি প্লাস নম্বৰ বিলাক হ'ব লাগিব তাত মাইনাস নম্বৰ আহিব নোৱাৰে অখণ্ড সংখ্যা মানে কি হি 1 2 3 4 নিচিনা হ'ব লাগিব হি ভগ্নাংশ হ'ব নোৱাৰে গতিকে এনেকে এটা শব্দ বুজি যাব লাগিব তো আমি কি বুজি পালো প্ৰথমতে কৈছে যোগাত্মক মানে প্লাস নম্বৰস বিলাক হ'ব লাগিব কাৰণ আমি জানো ন অখণ্ড সংখ্যা বিলাক মাইনাস নম্বৰৰো আছে এইবাৰ ক্ষেত্ৰত কিনো কি কৈছে যোগাত্মক বুলি কৈছে অকল প্লাস সংখ্যা কেইটা আৰু কি কৈছে অখণ্ড সংখ্যা মানে 1 2 3 4 বিলাক হ'ব এইটো কথা কৈছে তাক বৰ্গ কৰিলে সদায় 3m নাইবা 3m+1 আহিৰ হ'ব ঠিক আছে তো এটা আমি কাম কৰো এটা যিকোনো যোগাত্মক সংখ্যা আমি ধৰি লও কিয় ধৰি লও কাৰণ আমি কলোৱে বাৰু 10 এটা আমি যদি কওঁ যে 10 এটা যোগাত্মক অখণ্ড সংখ্যা 10 ৰ কাৰণে আমি প্ৰমাণ কৰি দিলো ঠিকই আছে অকল 10 ৰ কাৰণে নহব নহয় যোগাত্মক অখণ্ড সংখ্যা অকল 10 টোহে নেকি অসংখ্য আছে তো যদি 10 ৰ কাৰণে শুদ্ধ হয় সকলো বিলাকৰ কাৰণে শুদ্ধ হ'ব লাগিব সেই গতিকে আমি পাৰ্টিকুলাৰ এটা সংখ্যা নধৰি পেলাই আমি x ধৰিলেও এই x টো আমাৰ কি হ'ব যদি x ৰ কাৰণে ঠিকই আছে তেনে সকলোৰে কাৰণে ঠিকই আছে ওকে সো আমি ইয়াত কি কৰিম x বুলি ধৰি লওঁ কেনেকৈ ধৰিম বাক্যটো যেনেকৈ দিছে আমি তেনেকৈ ধৰিব লাগিব কি কৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যা আমি ধৰি লম এনেকৈ কোৱেশ্চন নম্বৰ কি আছিল কোৱেশ্চন নম্বৰ 4 চেপ্টাৰ নম্বৰ 1.1 এটো আছিল হা ঠিক লিখিম ধৰা হল কি কৈছে যিকোনো যোগাত্মক অখণ্ড সংখ্যা ধৰা হল এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা সমান x আমি x টো এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা বুলি ধৰি লৈছো এতিয়া আমি চাও কি যে এই যে সংখ্যা ধৰি লৈছো এইটো সংখ্যা আমি ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰিব লাগিব আচ্ছা যদি আমি কলন বিধি প্ৰয়োগ কৰো তেতিয়ালে কেনেকৈ হ'ব লাগিব মই এবাৰ কৈছো চাবা তোমালোকৰ মনত আছে তথাপি মই কৈছো ৰিক্যাপ কৰিছো এবাৰ যে কলন বিধি কি আছিল a = bq + r এটো আছিল আমাৰ ইউক্লিডৰ মানে কলন বিধি এই কলন বিধিটোত এই যে আমি a বুলি কৈছিলো আসলতে আমি এই x টো কথা পাতিছো ইয়াত যেটো a সংখ্যাটো লৈছিল নহয় এই সংখ্যাটো হল আমি ধৰা x নামৰ সংখ্যাটো তেনে বাকি বিলাক কি হ'ব ইয়াত কোনটো কথা বিচাৰি পাব লাগিব যদি আমি b সংখ্যাটো ইয়াতে চিনি পালো তেলে 20 ক কিহেৰে হৰণ কৰি সেইটো জানিব লাগিব ধৰি লৈছো আমি 3 দি হৰণ কৰিছো এই 3 টো হলে ভাজক এইটো জানিলেহে ভাগফলটো q পাম আৰু আমি r টো পাম তানে আমি এই কেইটাৰ ভিতৰত জানিব লগা সংখ্যা কি আছে এইটো জানিব লাগিব যেটো অলৰেডি আমি জানিলো x বুলি এতিয়া আমি এই ভাজকটো জানিব লাগিব ভাজকটো কি হ'ব আচ্ছা তো ভাজকটো আমাৰ এই ক্ষেত্ৰত কি ধৰিব লাগিব 3m আৰু 3m+1 কৈছে নহয় তো b অৰ্থাৎ এই যে b আছে এটো
এই বি মানে আমি 3 ধৰিম ইয়াতে পাইছা নে বুজি আচ্ছা বি মানে যদি 3 ধৰো তেনে হলে বি 3 ধৰিলে ইয়াতে r কিমান হ'ব তোমালোকে জানা যে ভাজক যদি যেনে 20ক যদি মই 3 ৰে হৰণ কৰো হৰণ কৰিলে ইয়াৰ ভাগে কিমান থাকিব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে আৰু 2 হ'ব পাৰে মানে এইটোতকে সদায় সৰু হ'ব লাগিব 0 সমান হ'ব পাৰে কিন্তু 3 তকৈ সদায় সৰু হ'বই লাগিব গতিকে এই কথাখিনি আমি জানিব লাগিব এইখিনি হল আগৰ কথা এতিয়া আমি কি কৰিম যে ধৰা হল এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা সমান x যদি বা এনেকে ইয়াৰ পৰা লিখি দিওঁ যদি b সমান 3 ধৰা হয় তেতিয়া কি হ'ব যদি b সমান 3 ধৰা হয় তেনে তেতিয়া ইউক্লিডৰ তোমালোকে ইমান লিখিবা মোৰ বৰ্ডৰ আখৰবিলাক কিন্তু ভাল হোৱা নাই দেই মই নিজে এডমিট কৰিছো যে মোৰ আখৰবিলাক ভাল হোৱা নাই তোমালোকে কিন্তু ভালদৰে লিখিবা সো ইয়াত কি লিখিব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি তেতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি আমি কি পাম যে আমাৰ কি আছিল মনত ৰাখিবা a = b q + r এইটো আছিল আমাৰ ফৰ্মুলা না ষ্টেণ্ডাৰ্ড ফৰ্ম আছিল এইটো তো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি আমি কি পাম x ইয়াতে আমি যেটো a বুলি কৈছিলো আমি x ধৰিছো নহয় তো আমি এনে লিখিম x = bq b মানে কি ধৰিছো 3 ধৰিছো গতিকে 3 আৰু q টো থাকিল ইয়াতে প্লাস r হৈ গল হয়ছনে এতিয়া জানিব লাগিব যে r টো কি হ'ব পাৰে এইখিনি সংখ্যা আমি একো নাজানো যেনে x টো আমি নাজানো কি সংখ্যা q টো আমি নাজানো কি হ'ব কাৰণ যদি x টোৱে নাজানো 3 ৰে হৰণ কৰিলে ভাগফল বা কি হ'ব আমি তো নাজানো কিন্তু r টো জানো আমি কি যত r = কি হ'ব পাৰে 0 হ'ব পাৰে 1 হ'ব পাৰে আৰু 2 হ'ব পাৰে 3 তো হ'ব নোৱাৰে নহয় কাৰণ 3 ৰে হৰণ কৰিছো 3 হ'ব নোৱাৰে মানে r = 0 1 আৰু 2 হ'ব পাৰে ঠিক আছে এতিয়া যদি r ৰ মানটো 0 1 আৰু 2 বহাই দিও তেনে ৰাখিটো কি হ'ব এতেকে x এতেকে x কি হ'ব 3q + r আৰু কি ধৰিছো 0 অৰ্থাৎ আমি কি ক'ব পাৰো 3q বুলি ক'ব পাৰো তাৰ পিছত x কি হ'ব পাৰে 3q + 1 হয় না এটো আৰু x কি হ'ব পাৰে 3q + 2 এইটা হ'ব পাৰে এইটা মই x x1 x2 হ'ব পাৰে এটো কোনো কথা নাই কিন্তু আহিকেটা কি হ'ব হয় 3q হ'ব নহলে 3q + 1 হ'ব বা 3q + 2 হ'ব পাৰে এই তিনটাত বাইরে কিন্তু বেলেগ হ'ব নোৱাৰে এটা প্ৰশ্নত কি কৈছে আমাক জানে প্ৰশ্নত কৈছে কি যে যিকোনো অখণ্ড সংখ্যাৰ যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাই বা 3m + 1 আহি হ'ব বৰ্গই বুলি কৈছে যে যিকোনো অখণ্ড সংখ্যাৰ বৰ্গই আমি অকল অখণ্ড সংখ্যা ধৰি লিখিছো বৰ্গটো লিখা নাই গতে এটা কি কৰিব লাগিব বৰ্গ কৰিব লাগিব তো এই কথাখিনি তোমালোকে বহিত কিন্তু লিখিবা ঠিক আছে মই এটা মচি দিও কাৰণ বৰ্ডত নধৰিব নহয় তোমালোকে ভিডিওটো পজ কৰি ফেলে এখিনি লিখি লবা পিছত আৰু বাকিখিনি কৰিবা তো কি হ'ব এতিয়া প্ৰথমতে কি আছিল এতিয়া প্ৰশ্নমতে মানে কি আমাক প্ৰশ্নত দিয়া কথা মতে প্ৰশ্নমতে কি হ'ব যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই তো প্ৰথমটো কি পাইছিল আমি x = 3q পাইছিল হয়নে এটো প্ৰথমতে পাইছিল 0 আছিল নহয় তো ইয়াক বৰ্গ কৰিব দিছে গতিকে বৰ্গ কৰিলে কি হ'ব নাম্বাৰ 1 ত দিয়া লাগে যে x = 3q = কি হ'ব এটো হ'ব 3 3 গুণে 9 আৰু q² হৈছে নে আচ্ছা এইটো আমি এনেকৈ লিখিব পাৰো নে 3 * 3q² এনেকৈ লিখিব পাৰো নে নিশ্চয় পাৰো একে ৰিজাল্ট একে হ'ব নহয় এতিয়া আমি এই 3 * 3q² এই ৰাখিটোক আমি m বুলি কৈছো লিখি দিও আমি যত m = এইটো 3q² তাৰমানে এই যেটো ৰাখি আছে নহয় তোমালোকে নিদিবা না মই এনে দিছো এইখিনি বস্তু m বুলি ধৰি লৈছো আৰু তেতিয়া ই 3m আহিৰ হৈ গল অৰ্থাৎ আমাক যে প্ৰমাণ কৰিব দিছে যে এই 3m আহিৰ হ'ব সেই 3m আহিটো হৈ গল এতিয়া আমি 2 নম্বৰটো চাও কি হ'ব এখিনি তোমালোকে লিখি লোৱাৰ পিছত এটা এখিনি কৰি আছো
দ্বিতীয়তে কি কৈছে 2 নম্বৰ শৰ্টত কি কৈছিলে আমাৰ অখণ্ড সংখ্যাৰ বৰ্গটো কাৰ সমান হ'ব 2 নম্বৰটো হৈছিল 3q + 1 সো এটা লিখি দিয়া তুমি 3q + 1 ইয়াতে স্কয়াৰ কৰিব লাগিব স্কয়াৰ কৰিলে কি হ'ব এটো a + b হোল স্কয়াৰ হৈ গল তেনেহলে a স্কয়াৰ মানে 3q স্কয়াৰ প্লাস 2ab 2 * 3q * 1 + b স্কয়াৰ হল না এটো ইজ ইকুৱেল টু এটো কিমান হ'ব 3 * 3 = 9 q স্কয়াৰ প্লাস 3 * 6q + 1 ইজ ইকুৱেল কি হ'ব এটা সোয়া ইয়াৰ পৰা কি হ'ব 3 কমন আহিব নহয় আহিলে ইয়াত কি থাকিব 3q স্কয়াৰ এই কমনটো বুজি পাইছা নহয় অৰ্থাৎ ইয়াৰ পৰা আমি কি কি মিলা সংখ্যা বাহিৰত আনিব পাৰো ইয়াতে 9 আছে 3 আনিব পাৰো ইয়াত 6 আছে 3 আনিব পাৰো গতিকে আমি কমন লব পাৰো গতিকে কি কৰিছো আমি 3 টো আনিছো এটা 3q স্কয়াৰ থাকি গল প্লাস 6 পৰা যেটা 3 কমন আনি কি থাকিব ইয়াতে 2 থাকিব কাৰণ 3 2 গুণে 6 হ'ব লাগিব 2 q টো আনা নাই গতিকে আমাৰ q থাকিব ইয়াতে +1 এটা এইখিনি ৰাখি আমি কি কৰিছো m বুলি ধৰিছো এইখিনিক আমি m বুলি ধৰিছো মানে কি হ'ব 3m + 1 হৈছে না ইয়াত লিখি দিব লাগিব যত m = এইখিনি 3q স্কয়াৰ + 2q হৈছে না এনে লিখা হৈছে আমি এটো পাই গলো না এতিয়া কি কৰিব লাগিব আমি 2 নম্বৰ শৰ্তটো পালো এটা পালো 3m আহিল এটা পালো 3m + 1 আহিল গতিকে আমাৰ এটা বাকি থাকিল না 2 টো হেতু কৰিব লাগিব সো তোমালোকে এইখিনি লিখি ৰাখা মই 3 নম্বৰ শৰ্তটো কৰি দিছো ইয়াতে সো 3 নম্বৰ শৰ্তটো কি আছিল যে x = আমাৰ কি আছিল 3q + 2 এটো আছিল না সো ইয়াকে স্কয়াৰ কৰিব লাগিব ইয়াকে স্কয়াৰ কৰিব লাগিব বৰ্গ কৈছে নহয় তো ইজ ইকুৱেল টু এটো একে a + b হোল স্কয়াৰ মানে 3q হোল স্কয়াৰ + 2ab 2 * 3q * 2 + b স্কয়াৰ মানে 2 স্কয়াৰ হৈছে এইখিনি কৰিলে কি হ'ব 9q স্কয়াৰ + 3 * 6 = 12 q + 4 এতিয়া আমি কি কৰিম এইখিনি কেনেকৈ লিখিব পাৰি চাওছো 9q স্কয়াৰ + 12q + 3 + 1 আচ্ছা কিয় কৰিলো আমাৰ মাথাত সদায় এটা কথা খেলিব লাগিব যে আমাক যি কথা প্ৰমাণ কৰিব দিছে আমি সেই প্ৰমাণৰ নিচিনাকৈ ৰাস্তাত গৈ থাকিব লাগিব আমাৰ কৈছে 3m + 1 আহি হ'ব লাগিব তো সেইখিনি কথা প্ৰমাণ কৰাৰ কাৰণে আমাৰ হাতত এটা অপচন আছে যে 4 টোক আমি 4 লিখলে নহব নহয় 3m + 4 কোৱা নাই নহয় আমাক 3m + 1 হে কৈছে সো আমি এটো 4 টোক 3 + 1 কৰিছো কিয় কৰিছো যাতে আমাৰ 1 টো আমি দেখুৱাই দিব পাৰো আৰু লগতে 3 টো ইয়াত আহি গল না কমন লব পৰা হৈ গল সো এই কথাটো আমি চাব লাগিব এতিয়া আমি ইয়াতে 3 টো কমন লম কাৰণ 3m আহি হ'ব লাগিব সো ইয়াতে 3 কমন লৈছো লোৱাৰ লগে কি থাকি গল ইয়াতে 9 পৰা যেটা 3 কমন আনিম 3 থাকিব বহুত লৰা ছোৱালী কেইটা দেখো মই যে 9 পৰা 3 কমন আছিল 6 থাকি গল ইয়াতে এটো আমি যোগ্য কৰণে নহয় 9 পৰা 3 কমন আনিছো মানে এটো এটা উৎপাদক হিচাপে আনিছো গতিকে ইয়াতে কি হ'ব দুটা এনেকুৱা সংখ্যা হ'ব লাগিব যাৰ গুণফলটো 9 হ'ব লাগিব ঠিক আছে গতিকে 3 টো কমন আনিলে 3 ৰে 9 হৰণ কৰিলে 3 থাকিব সো 3q স্কয়াৰ প্লাস 12 পৰা 3 আনিলে কিমান থাকিব 4 যাতে 4 3 12 হ'ব না q প্লাস 3 টো বাহিৰত আনিলো 1 থাকি গল এইখিনি আৰু বাহিৰত থাকি গল 1 ইয়াৰ পৰা আমি কমন আনিব নোৱাৰিলে নহয় 1 টো ইয়াত ৰাখি দিব লাগিব সো কি হৈ গল তো 3 এইখিনি মানে কি ধৰিম এতিয়া m ধৰিম প্লাস 1 হৈ গল সো আমাৰ যে লিখিব লাগিব যত m = এইখিনি বা 3q স্কয়াৰ প্লাস 4q প্লাস 1 এইখিনি এনেকে ব্ৰেকেট দি লিখিব লাগিব সো এতিয়া তোমালোকে এটা কথা লক্ষ্য কৰা আমি সংখ্যাটো 3 ধৰিছিলো মানে b মানে 3 ধৰিছিলো আৰু লাইছিল 0 1 আৰু 2 তে 0 1 আৰু 2 যি কেইটা ক্ষেত্ৰতে নলৱা কিয় প্ৰত্যেকৰে ক্ষেত্ৰত অনলি 0 ৰ কাৰণে 3m হ'ব 1 ৰ ক্ষেত্ৰত আমাৰ কি হৈ গল 3m + 1 আহি গল 2 ৰ ক্ষেত্ৰত আহি গল 3m + 1 গতিকে আমাক যেটো প্ৰশ্ন দিছিলে যে যিকোনো অখণ্ড সংখ্যাৰ বৰ্গ ললে আমি বা বৰ্গ কৰিলে সদায় এইটো আহি হয় প্ৰমাণ পাই গলো আমি কিন্তু m ৰ মানটো এনেকে লিখি দিব লাগিব সো ইয়াতে তোমাৰ কোৱেশ্চনটো শেষ এইখিনিলৈকে কৰিলে তোমাৰ সম্পূৰ্ণ নম্বৰ পাই যাবা এটা কথা আমাৰ যেনেকে ধৰাছো মানুহজন ভালকে পিন্ধি উৰি ওলালে অৰ্নামেন্টস বিলাক লগালে যদি ধুনিয়া দেখি এই প্ৰশ্নবিলাকৰ উত্তৰ কিছুমান অৰ্নামেন্ট থাকে সেই অৰ্নামেন্ট বিলাক যদি তোমালোকে দিব জানা নহয় যিজন শিক্ষকে তোমাৰ উত্তৰ বহি চাব নহয় তেওঁলোকে খুব ভাল পায় সো তুমি লাষ্ট লাইনত উত্তৰ দিয়াতে শেষ নম্বৰ ফুল নম্বৰ পাবা তুমি তথাপিও যদি লাষ্ট লাইনটো তোমালোকে ধুনিয়াকৈ লিখা নহয় যিজন ছাৰে তোমাক চাব বা বাইদেৱে চাব তেওঁলোকে খুব ইমপ্ৰেছ হ'ব তোমালোকৰ কি লিখিবা অৰ্থাৎ আমি গম পালো যে যিকোনো অখণ্ড সংখ্যাৰ বৰ্গই
3m নাইবা 3m + 1 আহিল সেই প্ৰশ্ন লাইনটো যদি তলত এনেকে লিখি দিয়া নহয় তেনেহলে এটো খুব সুন্দৰ হ'ব কথাটো ঠিক আছে প্ৰশ্ন বুজি পালা ওকে মই এতিয়া কোৱেশ্চন নম্বৰ 5 টো তোমালোকক বুজাই দিছো আৰু মই ভাবো এই দুটা প্ৰশ্ন তোমালোকে বাৰ বাৰ প্ৰেক্টিছ কৰি থাকিবা মেট্ৰিকৰ কাৰণেও কিন্তু এটো দৰকাৰী প্ৰশ্ন ওকে তো এইবাৰ মই 5 নম্বৰ প্ৰশ্নটো লৈছো তোমালোকে ভালদৰে লক্ষ্য কৰিবা সো 5 নম্বৰ প্ৰশ্নটো কি আছে ইয়াতে মই পঢ়ি দিছো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m 9m + 1 নাইবা 9m + 8 আহিল প্ৰশ্নটো দেখিবলৈ একদম মই অলপ আগত কৰা 4 নম্বৰ প্ৰশ্নটোৰ নিচিনাই এইটোত খালি সামান্য কথা এটা বেলেগ এইখিনি কথা যদি ব্যৱহাৰ কৰি দিয়া তেনেহলে নিশ্চয় তোমালোকৰ হ'ব তো মই তথাপিও তোমালোকক এই গণিতটো কৰি দিছো চাবা তোমালোকে তো ইয়াৰ আৰম্ভণি কেনেকুৱা আছিল যেহেতু আমাক অখণ্ড সংখ্যাৰ কথা কৈছে নহয় এটা যোগাত্মক অখণ্ড সংখ্যা বুলি কৈছে সেইটো কিন্তু ধৰিব লাগিব কাৰণ আগতে আমি হৰণ কৰিব লগা সংখ্যাটো যদি নাজানো আমি কি হ'ব এইটো নাজানিলেতো আমি বাকি বিলাক ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমি ব্যৱহাৰ কৰিব নোৱাৰিম নহয় সো এইটো আমি ধৰিবই লাগিব বুজি পাইছানে সো মই প্ৰথমতে কি কৰিম ধৰা হল এটা যিকোনো যোগাত্মক অখণ্ড সংখ্যা সমান x এই লাইনটো ধৰিবই লাগিব কাৰণ নধৰিলে আমি আগবাঢ়িব নোৱাৰিম ওকে তো এটা কি কৈছে যে আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো ব্যৱহাৰ কৰিব লাগিব আৰু দেখুৱাব লাগিব যে তাৰ ঘনফলটো 9m + 1 9m + 8 নিচিনা হয় সো এইটো কাৰণে প্ৰথমতে কি কৰিব লাগিব সংখ্যাটো ধৰিলো এটা ব্যৱহাৰ কৰিব লাগিব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা দেখি লিখিম এতিয়া যে এই ক্ষেত্ৰত b মানে আমি 3 ধৰিছো সাবানে কিন্তু b মানে এটো এটা ক্লেভাৰ ট্ৰিক বেছি ডাঙৰ সংখ্যা ধৰিব যাবা তোমাৰ r ৰ মানটো বহুত হৈ যাব যেনে তুমি যদি এটা 9 ধৰি দিও তেনে 0 1 2 3 4 5 6 7 8 তুমি যদি 17 ধৰিব যোৱা আৰু বহুত দূৰলৈকে আহি যাব তো আমি ক্লেভাৰ ট্ৰিক কি কৰিম কম সময়তে গোটে কথা বুজাব লাগিব নহয় গতিকে আমি ক্লেভাৰ ট্ৰিক ব্যৱহাৰ কৰি আমি b 3 ধৰিছো কাৰণ ইয়াত কি হলব r মানে মাত্ৰ 0 1 আৰু 2 হলব তো আমাৰ কথাবিলাক কবলৈ অলপ ভাল হ'ব হেতু b 3 ধৰিছো না তো এই ক্ষেত্ৰত b 3 ধৰিলে ঠিক আখৰ কিন্তু বেয়া হৈছে মই বাৰবাৰ কৈছো তোমালোকে চেষ্টা কৰি ভাল কৰাৰ কাৰণে মই পাৰা নাই কৰিব সো b 3 ধৰিলে ইউক্লিডৰ এখিনি লিখিব লাগিব ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি কি হ'ব x = 3q + r হ'ব না এইটো একদম আগৰ কথাখিনি লিখিছো সচলকে মই মিলাইছো আৰম্ভণি যি লিখিছিলো এইটো লিখিছো 4 নম্বৰটোৰ ক্ষেত্ৰত যি লিখিছিলো সেইটো লিখিছো কাৰণ প্ৰশ্নটো ডিজাইন একেটাই ওকে সো এইখিনি ধৰিলে কি হ'ব যত r = কি হ'ব 0 1 আৰু 2 হ'ব এই তিনটা হ'ব অৰ্থাৎ এই অখণ্ড সংখ্যাটো কি হ'ব অৰ্থাৎ সংখ্যাটো কি হ'ব x = 3q + 0 মানে 3q হ'ব নাইবা x = 3q + 1 হ'ব নাইবা x = 3q + 2 হ'ব এই তিনটাৰ সম্ভাৱনা আছে হয়নে এইখিনি লাগি আমাৰ দুইটা গণিত একে তো এতিয়া আমি কি কৰিম ইয়াত ঘনফল ওলাব লাগিব আগত কৈছে বৰ্গ এবাৰ কৈছে ঘন সো ঘন ওলাব লাগে কি কৰিব লাগিব মই মুছি দিছো এইখিনি সো ঘন যদি ওলাব লাগে কি হ'ব এক নম্বৰতে চাবা ঘনফল ওলাব লাগিলে সো এটাকে প্ৰশ্নমতে মানে কি প্ৰশ্নটো দিয়া মতেহে কৰিছো আমি সো x = কি কৈছিল আমাক 3q কৈছিল ঘন ওলাব দিছিলে গতিকে ইয়াতে কিউব লিখিব লাগিব ইয়াতে আমি হোল দি ফেলে কিউব লিখিব লাগিব ইজুগল কি হ'ব 3 3 * 9 3 * 27 ওলাইছে তোমালোক মনত ৰাখা যে গোটেই বিলাক সংখ্যা পূৰণ কৰি ফেলে আকৌ কমন লৈ ইমানখিনি কৰাতকৈ যেহেতু আমি 9m ৰ লগত তুলনা কৰিব গৈছো গতিকে কি কৰিবা ইয়াতে
এটা কাম কৰা আছো 3 3 গুণ 9 3 গুণ 27 হ'ব তাতকে যদি তুমি এনেকে লিখা 9 9 টো বাহিৰত আনিলা ইনটু 3 কিউব মই ভুল লিখিলো নে চোৱাছো 3 3টা পূৰণ হ'ব নহয় 3 3টা পূৰণ হলে কি হ'ব 3 3টাৰ দুটা 3 মই ইয়াতে লিখিলো এটা 3 ইয়াতে থাকিল আৰু কিউবটো থাকিল হয়নে যদি তোমালোকে অসুবিধা পাইছা তেনেহলে কি কৰিব পাৰা তোমালোকে এটো ঠিক আছে মই লিখিছো যদি অসুবিধা পাইছা মই লিখি দিছো ওকে এটো কি হ'ব 27 কিউ হবনে ওকে এখিনি হৈ গল ইয়াক আমি লিখিম এটা 9 ইনটু 3 কিউব ইয়াক আমি লিখিম এটা 9 ইনটু m এই যে m লিখিলো কিয় লিখিলো কাৰণ এই ডিজাইনটো এটা কিউ জায়গাত তুমি যি সংখ্যা ওলাই কিয় এখিনি গটে এটা m আৰিত থাকিব গতিকে আমি লিখিম জত m is equal to 3 কিউব এখিনি কথা কিন্তু লিখিব লাগিব নিলিখিলে নহব তো এটা 9m আৰিত পালো যেটো কথা আমাক কোৱেশ্চনটো কৈছিল এতিয়া আমি 2 নম্বৰটো চাম কি হয় তো মই এখিনি মুছি দিছো তোমালোকে লিখি ৰাখিবা এখিনি ধুনিয়াকে 2 নম্বৰতে 2 নম্বৰটা কি কৈছিল আমাৰ x is equal to 3 কিউব plus 1 সো আমি লিখিম কি যে x is equal to 3 কিউব plus 1 এক কিউব কৰিব দিছিল নহয় সো ইফালে তুমি কিউব কৰিবা ইয়াতে কিউব থাকিব হ'ব সো এটো কি হল a plus b হোল কিউব হৈ গল এটা তুমি ফৰ্মুলা মাতিব লাগিব যে a plus b হোল কিউব মানে কি হেটো হল a কিউব plus thrice a square b মানে 3 কিউব হল a তাতে স্কয়ার ইনটু b মানে 1 plus thrice ab square a মানে 3 কিউব ইনটু b square মানে 1 square plus b কিউব মানে 1 কিউব হৈ গল এতিয়া তোমালোকে চোৱা মই এখিনি মুছি দিছো বাৰু এতিয়া চোৱা এখিনি ভাঙিব লাগিব ভাঙতে তোমালোকে কি কৰিবা চাই লব বাৰু এটো অলপ কৰি দিছো 27 হল 27 কিউ হল না এটো কি হ'ব 3 3 9 9 3 27 এটো 27 আহি গল আৰু কিউ স্কয়াৰ থাকি গল হৈ গল চোৱা লাগে 3 স্কয়াৰ আছে এটো ব্ৰেকেট আছে নহয় দুইটাতে স্কয়াৰ হ'ব 3 স্কয়াৰ মানে 9 9 into 3 27 কিউ স্কয়াৰ প্লাস 3 3 গুণ 9 হ'ব না 9 কিউ প্লাস 1 কিউব মানে 1 এতিয়া চোৱা এই কেইটাৰ পৰা আমি 9 কমন আনিব লাগিব কাৰণ 9m + 1 কৈছে নহয় সো 9 কমন কেনেকৈ আনিম চাবা এতিয়া ইয়াত যদি মই 9 কমন আনো কি থাকিব যদি তোমালোক অসুবিধা পাইছা তেনেহলে একবাৰ এনেকৈ লিখি লবা নালাগে একোটো অসুবিধা পাব লগা নাই ন কিমান ধুনিয়াকে হৈ আছে 9 টো বাহিৰ আনা আনি কি হ'ব 27 ৰ পৰা 9 বাহিৰ আনো কিমান থাকিব মানে 9 ৰ লগত কিমান পূৰণ কৰিলে 27 হ'ব 3 27 ৰ পৰা 9 বাহিৰ আহিলে 3 থাকে ভিতৰত তাৰ অৰ্থটো হৈছে 9 পূৰণ 3 সমান 27 কিউ কিউ হৈ গল প্লাস 27 ৰ পৰা 9 আহিলে একেটাই 3 থাকিব 3 এবাৰ কিউ স্কয়াৰ হ'ব হল প্লাস 9 ৰ পৰা যদি 9 টো যদি বাহিৰ কমন আনো কি থাকিব এতে কিউ থাকিব প্লাস 1 তো এইবাৰ আমি কি কৰিলো এইখিনিকে আমি m বুলি কই ব্ৰেকেটটোক m বুলি ক'ব লাগিব সো 9m + 1 মানে যোগাত্মক অখণ্ড সংখ্যাৰ যদি আমি ঘন কৰো তেতিয়ালে হি হদায় 9m + 1 আহি হয় আৰু এটা আছে নহয় আমি কৰিব লাগিব ইয়াত কিন্তু যত লিখিব লাগিব যে m = এইটো 3q³ plus 3q² plus q এখানে লিখিব লাগিব আচ্ছা মই এটা কথা কৈ দিও কেতিয়াবা মই কৈ লিখি থাকোতে কেতিয়াবা ভুলবশত আখৰবিলাক বদলি যায় হ'ব পাৰে হেনেকুৱা কেতিয়াবা মই কৈছো 3 বুলি লিখিছো 2 বুলি এনেকুৱা যদি হৈ যায় মোক কাইন্ডলি তোমালোকে কমেন্ট কৰি জনাবা যে এইটো আপুনি ভুলকে লিখিলে বুলি ইন্টেনশনালি নহয় কেতিয়াবা হৈ যায় এনেকে লিখতে হৈ যায় তোমালোকে চাই দিবা মই এইটো সো এইটো ঠিকে আছে নহয় নিশ্চয় ঠিকে আছে 9m + 1 হৈ গল আৰু এটা বাকি আছে মই হেতু লিখি দিও এখিনি তোমালোকে ধুনিয়াকে ভিডিওটো পজ কৰি ফেলাই এখিনি লিখি লবা বা নিজেও একবাৰ প্ৰেক্টিস কৰি চাও পৰা মই 3 নম্বৰ শৰ্টটো কৈ দিছো এটা সো 3 নম্বৰ শৰ্টটো কি আছিল x = আমাৰ 3q + 2 এটো আছিল আমাৰ 3 নম্বৰ শৰ্ট তাতে যদি আমি কিউব কৰো তেতিয়ালে দুইটাতে এনেকে কিউব দিব লাগিব একেই কথা a + b হোল কিউব হৈ গল সো a মানে 3q এটো কিউব হৈ গল না 3q হোল কিউব হৈ গল a কিউব plus 3a² মানে 3q² b মানে 2 3a² b plus 3ab² ab মানে 3q a মানে 3q হৈ গল b² মানে 2² plus b³ মানে 2q ঠিক আছে সো ইকুয়াল কি হ'ব এখিনি একে হ'ব মানে 27q³ plus 3 3 9
9 3 গুণ 27 27 দুগুণে 54 হ'ব চোৱা এটা 3 স্কয়াৰ আছে 3 স্কয়াৰ মানে 9 9 লগত ইফালে 3 দুগুণে 6 হ'ব 9 6 গুণ 6 মানে 54 ইফালে q স্কয়াৰ হ'ব q স্কয়াৰ প্লাস কিমান হ'ব 2 দুগুণে 4 2 স্কয়াৰ মানে 4 নহয় ইফালে 3 দুগুণ 9 এটো হল 4 9 4 গুণ 36 মানে 36 q প্লাস 2 কিউব মানে 8 হইল আছে না বুঝি সো এখানে আমি এনেকে লিখিলো 36q প্লাস 8 এবার কি কমন আইবো সো তুমি যে মানে 9 কমন আইবো না 9 কমন আইলে কি হবো 3q কিউব প্লাস এটো কিমান হবো 6q স্কয়ার প্লাস এটো কিমান হবো 4q 9 4 গুণ 36 হবো না q হৈ গল প্লাস 8 হৈ গল ইজ ইকুয়াল টু 9m plus 8 jot m is equal to 3q cube plus 6q square plus 4q পালালে বুঝি সো আমি দেখি পালো যে এটা অখণ্ড সংখ্যাক যদি আমি ঘন কৰো যোগাত্মক অখণ্ডক ঘন কৰো তেতিয়া হলে তাৰ যেটো আঢ়ি হেতু আছিল 9m plus 1 আৰু 9m plus 8 আঢ়ি হ'ব যদি তোমালোকে কেতিয়াবা এটো 3 নলয় 9 লৈ লোৱা 5 লৈ লোৱা তেতিয়াও দেখিবা ধৰা এতে 5 ললা এটো আৰনে 2 হ'ব 3 হ'ব 4 হ'ব তুমি 4 কিউব পৰাছো 4 টু দি পাৱাৰ 4 কিউব বাৰে কি 4 হলাছো 64 হৈ যাব 64 টো তুমি কি কৰিব পাৰিবা ইফালে 8 লৈ ফেলে বাকিখিনি ভাগি লব পাৰিবা তুমি ভাগি লৈ পেলাই আকৌ দেখিবা 9m plus 8 তে পৰি যাব তো কি হল এটো 9m plus 8 আৰি হৈ গল এতিয়া আমি ইয়াতে আমাৰ কৰা হে হৈ গল আৰু এটো দেখাব লাগে তো হেখন আমি কি লিখি দিব লাগে যে অৰ্থাৎ যিকোনো অখণ্ড সংখ্যাৰ ঘনই 9m plus 1 নাইবা 9m plus 8 আহি হয় তেনেকৈ লিখি দিলে এই গণিতটো সম্পূৰ্ণ হৈ যাব ঠিক আছে তো মই এই চেপ্টাৰটোৰ পৰা তোমালোকক দুটা গণিত কৰি দিলো বাকি গণিত কিটাও মোটামুটি এর লগত মিলে তোমালোকে একবাৰ চাই লবা যোৱাকালি মই আগৰ ক্লাছটো যেটো কথা কৈছিলো যে ইউক্লিডৰ কমন বিধি ব্যৱহাৰ কৰি গসাগু নিৰ্ণয় কৰিব লাগে হেবিলাকো তোমালোকে নিশ্চয় প্ৰেক্টিস কৰিবা তো ইয়াৰ পিছত মই আৰু বেলেগ ক্লাছ কৰিম অৰ্থাৎ তোমালোকৰ যি অপৰিমেয় পৰিমেয় কথা ইয়াতে আছে কিছুমান গণিত আছে যেনে √2 অপৰিমেয় দেখাব লাগে এনেকুৱা গণিত বিলাকৰ মই আৰম্ভ কৰিম আশা কৰিছো তোমালোকে ক্লাছ 10 ৰ প্ৰতিটো ক্লাছে এটেন্ড কৰিবা মই চেষ্টা কৰিম যাতে প্ৰতিটো ক্লাছে তোমালোকৰ কাৰণে ফলপ্ৰসূ হয় আৰু তোমালোকৰ কিছু কামত আহে আজিলৈ মই ইয়াতে এৰিছো এটা নতুন ক্লাছ লৈ পুনৰ তোমালোকৰ ওচৰত মই উপস্থিত হ'ম ধন্যবাদ